বাৰিষাৰে বানত অ বাবু পৰিছেনে মনত তোৰ বাবু। সঁচাই দে, মানুহ যি কৈ হাগাৰ সমান শান্তি নাই, বৈদ্য সুখ পালোৱে। বাপ্পা 2 দিনৰ পৰা হাগা নাছিলো, পেটটো গোটেই কুৰুক কুৰুক গুৰ 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 কৰি আছিল। আজিয়ে শান্তি পাইছো হাগি বাপ্পা ঐ। কিয়ে তোর হাগা নাই এই কোন কিতানে আইসা দেখোন হলো মাস্টার এবারেছি এই এটা হয়েছিল, এই পেটটো কামড়ে দেওয়া হয়েছে, সেইকাৰণে আগবাঢ়িছো। পঢ়িবা বইলি তোর হাগা হাগা লাগবো, টুপনি লাগবো, পেট কামড়াবো। তই বাহানাই কৰা না সঁচাই কবা নৰো দে আর। চাহিয়া গুখিনি চাহিয়া পিছা কৰি কৰি লেট্ৰিন আহি পালি না, তন্দে মোক শান্তি নেদা দেই। সঁচাই বাপ্পা মই পুৱাৰ পৰা ৰাতিলৈকে পিছাই কৰি থাকা, কক যাং। এই মই লেট্ৰিনত তোৰ গুচাবা অহা নাই, খচকে উঠিয়া পঢ়িবা লাগে। পঢ়িবি ৰহে, পঢ়ি শুনিনো কি কৰিছা হা? চবেই দেখোন পঢ়ি শুনি লাষ্টত এই চুদ্দ কাইতে হ'ব লাগে, চাকৰি বাকৰিটো নাপায়। হা তাৰমানে তই চুৰ ডকাইত হবি না কি? পিঠি ফালি বাখলে দিম চলি চাহিয়ে আছো, তোক মাতা নাই, খচকে ওলিয়া। টিউচন মাষ্টৰ আহিব ইতানে, টাইম হৈ গৈছি। এই মাষ্টৰ ডালো দিম ৰ আজি, তাক মজা বেটাই গম পাব ৰ আজি। টিউচন কৰিবা এটা টাইমত আহিব লাগে, সি মানুহ নাই মাৰে। কোনোবা দিনা দিপেৰা আহিব, কোনোবা দিনা ৰাতি আহিব, কোনোবা দিনা গধূলি 5টাত আহিব, কোনোবা দিনা ৰাতি 7টাত আহি যাব। টাইম হ'ল নেকি কিবা? খচকে যায়ে ভাল হ'ব। দেউতাই যদি এইবাৰ তই টাকান লৈ আহে, মোক তো পিঠি বাখলে দিব, মই যাং দে ইয়াৰ পৰাই। কুটিখন থৈ লওঁ। ঘৰত আছে না কোনবা? মই কলিতা মাষ্টৰ হে, আহিলো দিয়ক। স্যার আছে আপনি? আছে দিয়ক বহকচোন বহক, আপনি বহক। ওকে বহিম বাৰু, পিছে চলিটো কক গেল, মাতকচোন তাক। মাতিম দিয়ক। হাও আপনি কি কৰে? ঠেং চেং উঠে দিলাক দেখোন ওপাৰত। ঠেং উঠে দিলো না, মই ইনকে বহু, মোক কোনেও একো নকয়। স্কুলতে এনেকে বহু, বেলেগৰ ঘৰত টিউচন কৰিব গেলেও এনেকে বহু। আপনি আজি মোক এনেকে কলাক। বেয়া নাপাব ছাৰ, একদম চৰি। হ'ব একো নাই, চলিটোক মাতক। আপা ক'ত আছ তই? খচকিয়া মাষ্টৰ এটিটো গম পোৱা নাই? দেউতা আহিলো দে, কওঁ। যা এই মাষ্টৰৰ এটা ভৰিত ধৰি সেৱা কৰগে যা। হ'ব দে দেউতা। ছাৰ ভৰিখন নামি দিয়ক অলপ। মই ভৰি নামিব নোৱাৰো, সেনকে কৰ চলি। সেৱাহে কৰিবি, সেনকে কৰ। ই বেটাই ভৰি নাম নহয়, ৰ পাতিয়ে দিম ৰ এটা। কিনো কৰা এই মাষ্টৰৰ লগত পাতছা তই? গম তাৰ এই হাগি চাগি হাগি মই সেৱা কৰিব নালাগে যা। চাইড দি ছাৰ অলপ আগতে আধা ঘণ্টা বহি হাগি আহিছো, হাগবা নাযাং। পাদা বেছি উপায় নাই, আপুনি সহ্য কৰিবই লাগিব। ফেলে মাৰলিয়ে চলি গুছে। বাপ্পা কি কথা চলিয়ে, বৰগীৰৰ মূৰা চলি ক'তনো টিউচন কৰিব আহিবে মই। ছাৰ আপোনালোকে হেৰি কৰক, টিউচনত আৰম্ভ কৰক, মই যাং দক। ঠিক আছে ছাৰ মই মাতিতে বৈছো দিয়ক, কওক। তুমি মোক কোৱা A ফৰ কি আৰু B ফৰ কি? ছাৰ আপুনি দেখোন আছে, A ফৰ আপেল, B ফৰ বেয়া আপেল। A ফৰ আপেল, B ফৰ বল। ছাৰ আপুনি নাজানে কখন, B ফৰ বেয়া আপেল। চব ফানি বয়। ছাৰ বেয়া নাপাব, আপোনাক মই এটা কথা কওঁ। ইংলিছ নকওঁ আপুনি মোৰ লগত, অসমীয়া কওক। আপুনি অসমত থাকি আপুনি কিয় ইংলিছ ভাষা ক'ব আহে? ইংলেণ্ডত যায় আপুনি ইংলিছ কৈ থাকক, কিন্তু মই অসমীয়া কওক মোৰ লগত। হয় নেকি? মই তোক পঢ়াব নোৱাৰো, মই যাং দে। ছাৰ নাচবহে, কওক যায়, আধা ভাষা হ'ল দেখোন, আহক। মই তোক পঢ়াব নোৱাৰো, তই দেখোন টিউচন মাষ্টৰকে শিকাব খোজা। মই ক'লো A ফৰ আপেল, B ফৰ হেৰি বল, তই আৰু কৈছে B ফৰ বেয়া আপেল। মই নোৱাৰো, তই নিজে পঢ়। মাষ্টৰ দেখোন আছে আজিকাল, ৰাখ দে, বাদ দি, সি নাজানে আকৌ। পঢ়া শুনা কৰি লাভ নাই, বাদ দিয়ে পাবজি খেলো মই। আপোনালোকে প্লিজ আমাৰ ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।